ডাক্তৰ নিধিৰ স্বামী ঢুকুৱা 2 বছৰ হৈছে। তেওঁ সদায় এটা শিৱ মন্দিৰলৈ যায় আৰু তাত বহি থকা এজন ভিক্ষাৰীক সদায় কিবা নহয় কিবা এটা দিয়ে। হয়তো কেতিয়াবা পইচা দিয়ে আৰু কেতিয়াবা কিবা খোৱা বস্তু দিয়ে। এদিন ভিক্ষাৰীজনে ডাক্তৰ নিধিক ক'লে, মেডাম, আপুনি মোক বিয়া পাতি লওক। তেতিয়া ডাক্তৰ নিধিয়ে যি কৰিলে সকলো অবাক হৈ পৰিল। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এটি অতি হৃদয়স্পৰ্শী ৰহস্যময়ী কাহিনীলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। শেষত নিধিয়ে ভিক্ষাৰীজনৰ লগত কি কৰিলে আৰু ভিক্ষাৰীজনে ডাক্তৰ নিধিক কিয় বিয়াৰ প্ৰস্তাৱ দিলে, এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। এখন ব্যস্ত চহৰৰ মাজমজিয়াত আছিল এটা অতি পুৰণি ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ। প্ৰতিদিনে পুৱা গধূলি সেই মন্দিৰৰ চৌহদ ভক্তৰ ভজন কীৰ্তন আৰু শংখ ঘণ্টাৰ মংগলময় ধ্বনিৰে মুখৰিত হৈ থাকে। মন্দিৰটোৰ সন্মুখৰ চিৰিত সদায় এজন ভিক্ষাৰী বহি থাকে। তেওঁৰ চেহেৰা ধূলি মাকতিৰে মলিন, কাপোৰ ফটা চিটা আৰু চকুত এক অবুজ গভীৰ উদাসীনতা। তেওঁ মন্দিৰলৈ অহা যোৱা কৰা প্ৰতিজন ভক্তৰ পৰা নীৰৱে ভিক্ষা খোজে, কিন্তু তেওঁৰ দৃষ্টি সদায় মন্দিৰৰ মুখ্য দুৱাৰখনৰ ফালে নিবদ্ধ থাকে, যেন তেওঁ কাৰোবাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। সদায় ৰাতিপুৱা প্ৰায় 7 মান বজাত এখন বগা ৰঙৰ বিলাসী গাড়ী আহি মন্দিৰটোৰ সন্মুখত ৰয়হি। গাড়ীৰ পৰা নামি আহে ডাক্তৰ নিধিমা শৰ্মা, যাক সকলোৱে শ্ৰদ্ধাৰে ডাক্তৰ নিধি বুলি জানে। ডাক্তৰ নিধি চহৰখনৰ এগৰাকী প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ অৰ্থাৎ কাৰ্ডিঅ'লজিষ্ট। তেওঁৰ চিকিৎসাৰ দক্ষতাৰ লগতে তেওঁৰ নম্ৰ ব্যৱহাৰ আৰু ৰোগীৰ প্ৰতি থকা আন্তৰিকতাৰ বাবেও সকলোৱে তেওঁক ভাল পায় আৰু সন্মান কৰে। ডাক্তৰ নিধিয়ে প্ৰতিদিনে সেই পুৰণি শিৱ মন্দিৰটোলৈ আহে, পূজা অৰ্চনা কৰে আৰু তাৰ পিছত মন্দিৰৰ চিৰিত বহি থকা সেই ভিক্ষাৰীজনক কিবা অলপ পইচা পাতি বা কেতিয়াবা খোৱা বস্তু দি থৈ যায়। এয়া তেওঁৰ দৈনিক কামৰ এক অংশ হৈ পৰিছিল। ভিক্ষাৰীজনেও নীৰৱে তেওঁৰ দান গ্ৰহণ কৰে আৰু বিনিময়ত হয়তো এক মৌন ধন্যবাদ বা অস্ফুট আশীৰ্বাদ জনায়। ডাক্তৰ নিধিয়েও এটা পাতল হাঁহি মাৰি তাৰ পৰা হস্পিটেললৈ বুলি ৰাওনা হয়। বাহিৰৰ পৰা চালে ডাক্তৰ নিধিৰ জীৱনটো অতি সুন্দৰ আৰু সফল যেন লাগে। চহৰৰ এখন ডাঙৰ হস্পিটেলত তেওঁৰ সন্মানীয় চাকৰি, চহৰতে এটা বিশাল ঘৰ আৰু সমাজত তেওঁৰ যথেষ্ট নাম যশ। কিন্তু তেওঁৰ একেবাৰে ওচৰৰ মানুহখিনিয়েহে জানে যে তেওঁৰ হাঁহিৰ আঁৰত লুকাই আছে এক গভীৰ বেদনা। 2 বছৰ আগতে তেওঁৰ স্বামী নিহাৰ শৰ্মা এক ৰহস্যময় পথ দুৰ্ঘটনাত মৃত্যুমুখত পৰিছিল। নিহাৰ এজন মেধাৱী কম্পিউটাৰ ইঞ্জিনিয়াৰ আছিল আৰু তেওঁৰ অকাল মৃত্যুৱে নিধিক অন্তৰৰ পৰা ভাঙি পেলাইছিল। তথাপি নিধিয়ে তেওঁৰ দুখ বেদনাক বাহিৰত প্ৰকাশ নকৰি সদায় মন্দিৰলৈ যোৱা আৰু হস্পিটেলৰ কামত নিজকে ব্যস্ত ৰাখিছিল। নিধিয়ে সেই ভিক্ষাৰীজনক পইচা পাতি বা অন্য খোৱা বস্তু কেৱল দান হিচাপেই দিয়া নাছিল। কিজানি সেই ভিক্ষাৰীজনৰ উদাস চকুত তেওঁ নিজৰে প্ৰতিচ্ছবি, নিজৰে অকলশৰীয়া জীৱনৰ উদাসীনতাত দেখিছিল। এদিন আকাশ ক'লা ডাৱৰে আৱৰি ধৰিছিল। চাৰিওফালে যেন দিনতে অন্ধকাৰ নামি আহিছিল। বৰষুণৰ আগজাননী। ডাক্তৰ নিধিয়ে সদায়ৰ দৰে মন্দিৰত পূজা সেৱা কৰি বাহিৰলৈ আহি ভিক্ষাৰীজনক পইচা দিবলৈ বুলি হাতখন আগবঢ়াই দিলে। কিন্তু সেইদিনা ভিক্ষাৰীজনে এনে এটা কথা ক'লে, যিটো কথাই ডাক্তৰ নিধি শৰ্মাক একেবাৰে আচৰিত আৰু স্তম্ভিত কৰি তুলিলে। ভিক্ষাৰীজনে তেওঁৰ ফালে চাই এক গহীন গম্ভীৰ আৰু অলপ কৰ্কশ যেন লগা মাতেৰে ক'লে, ডাক্তৰ নিধি, আপুনি মোৰ লগত বিয়া হৈ লওক। ডাক্তৰ নিধি এক মুহূৰ্তৰ বাবে শিল পৰা কপৌৰ দৰে থৰ হৈ ৰ'ল। তেওঁৰ কাণ দুখনক যেন বিশ্বাস কৰিব পৰা নাছিল। ভিক্ষাৰীজনৰ মুখত তেতিয়াও কোনো ধৰণৰ বিস্ময় বা ধেমালিৰ ভাৱ ফুটি উঠা নাছিল। তেনে ভিক্ষাৰীজন কি সঁচাকৈয়ে পাগল, নে তেওঁ কোনো গভীৰ হতাশাত ভুগি আছে? পৰিৱেশটো পাতলাবলৈ নিধিয়ে জোৰকৈ মুখত হাঁহি এটা আনি ক'লে, আপুনিও যে কি আৰু কিবা কিবি যে কৈয়ে থাকে। এয়া লওক আৰু অলপ পইচা লওক আৰু বৰষুণত তিতাৰ পৰা নিজকে বচাওক। কিন্তু ভিক্ষাৰীজনে এইবাৰ পইচা নল'লে। তেওঁ কেৱল নিধিৰ চকুলৈ একেথৰে চাই ৰ'ল আৰু লাহেকৈ শিৰণত কৰিলে যেন তেওঁৰ কথাত তেওঁ অটল। কিছু সময় পিছত ডাক্তৰ নিধি হস্পিটেলত উপস্থিত হ'ল, কিন্তু তেওঁৰ মনটো সেই ভিক্ষাৰীজনে কোৱা অদ্ভুত কথাটোতে লাগি থাকিল। ভিক্ষাৰীজনৰ সেই প্ৰস্তাৱটোৱে তেওঁৰ সেই গভীৰ চকু দুটাই বাৰে বাৰে নিধিক আমনি কৰি আছিল। কিয় জানো সেই ভিক্ষাৰীজনৰ চকু দুটাই বাৰে বাৰে তেওঁৰ মৃত স্বামী নিহাৰৰ কথা মনত পেলাই দিছিল। ডাক্তৰ নিধি সন্ধিয়া ঘৰলৈ গ'ল, কিন্তু ভিক্ষাৰীজনৰ কথাটো তেতিয়াও তেওঁৰ মনৰ পৰা আঁতৰি যোৱা নাছিল। মইনো এইবোৰ কি ভাবি আছোঁ, তেওঁ এজন সাধাৰণ ভিক্ষাৰীহে, নিধিয়ে নিজকে নিজে ক'লে। পিছদিনা নিধিয়ে পুনৰ মন্দিৰলৈ গ'ল। তেওঁ ভিক্ষাৰীজনক পইচা দিবলৈ চেষ্টা কৰিলে, কিন্তু ভিক্ষাৰীজনে তেতিয়াও পইচা নল'লে। বৰঞ্চ তেওঁ ক'লে,
ডাক্তৰ নিধি, মই নিশ্চয় আপোনাৰ বাবে কিবা এটা কৰিব পাৰিম। আপুনি মোক মাথো এটা সুযোগ দিয়ক। নিধিৰ এইবাৰ অলপ খং উঠিল। চাওক, মই আপোনাক পইচা পাতি দি সহায় কৰোঁ তাৰ অৰ্থ এয়া নহয় যে আপুনি মোক যি ইচ্ছা তাকেই ক'ব। আপুনি নিজৰ স্থানত থাকক। তেতিয়া ভিক্ষাৰীজনে ক'লে, মই জানো আপুনি ভাবিছে যে মই এজন পাগল, কিন্তু মোৰ কথা এবাৰ শুনক। মই আপোনাৰ বাবে এনেকুৱা কাম কৰিব পাৰোঁ যি আন কোনেও কৰিব নোৱাৰে। ভিক্ষাৰীজনৰ কথাত এক অদ্ভুত আত্মবিশ্বাস দেখি নিধিয়ে ক'লে, ঠিক আছে, কওক আপুনি কি ক'ব বিচাৰিছে। ডাক্তৰ নিধি, এই চহৰত ড্ৰাগছৰ এটা ডাঙৰ বেহা চলি আছে। মই তাৰ খবৰ আপোনাক দিব পাৰোঁ। ডাক্তৰ নিধিয়ে হাঁহিলে। এজন ভিক্ষাৰী আৰু ড্ৰাগছৰ খবৰ? তথাপি নিধিয়ে মনতে ভাবিলে যদি কথাটো সঁচা হয় তেন্তে তেওঁ পুলিচক জনাব পাৰিব। ঠিক আছে, আপুনি কি জানে কওক। তেতিয়া ভিক্ষাৰীজনে ক'লে, কালি ৰাতি মই মন্দিৰৰ পুৰণি গুদামঘৰটোৰ ওচৰত কেইজনমান মানুহে কথা পাতি থকা দেখিছিলোঁ। তেওঁলোকে ড্ৰাগছৰ ব্যৱসায়ৰ কথাই পাতি আছিল। ভিক্ষাৰীজনে কেইজনমান মানুহৰ চেহেৰাৰ বৰ্ণনাও দিলে। নিধিয়ে কথাটোত সিমান গুৰুত্ব দিয়া নাছিল যদিও তেওঁৰে অধীনত আগতে চিকিৎসা কৰা এজন পুৰণি ৰোগী যি এজন পুলিচ ইন্সপেক্টৰ আছিল তেওঁক কথাটো জনালে। নিধিৰ কথামতে পুলিচে মন্দিৰৰ পুৰণি গুদামঘৰত তালাচী চলালে আৰু তাৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় দ্ৰব্য উদ্ধাৰ কৰিলে। ডাক্তৰ নিধি আচৰিত হৈ পৰিল। এজন সাধাৰণ ভিক্ষাৰীয়ে কেনেকৈ ইমান সঠিক খবৰ দিব পাৰে। পিছদিনা ভিক্ষাৰীজনৰ লগত কথা পতাৰ উদ্দেশ্যেৰে নিধি মন্দিৰলৈ গ'ল আৰু ভিক্ষাৰীজনক সুধিলে, আপুনি কেনেকৈ ইমান সঠিক খবৰ দিব পাৰিলে? আপুনি আচলতে কোন হয়? তেতিয়া ভিক্ষাৰীজনে ক'লে, আপুনি মোক যেনেদৰে দেখিছে মই সেয়াই, কিন্তু মই এই চহৰখনক আপোনাতকৈ বহুত ভালদৰে জানো। ভিক্ষাৰীজনৰ কথাত এক ৰহস্য আছিল যিয়ে নিধিক আৰু অধিক বিভ্ৰান্তিত পেলাইছিল। এনেদৰে ভিক্ষাৰীজনে কেইবাটাও সৰু ডাঙৰ অপৰাধৰ খবৰ দিলে যিবোৰ সম্পূৰ্ণৰূপে সঠিক প্ৰমাণিত হ'ল। ডাক্তৰ নিধিয়ে ভিক্ষাৰীজনক এতিয়া এজন সাধাৰণ ভিক্ষাৰী বুলি মানিবলৈ টান পাইছিল। তেওঁ বুজি পাইছিল যে এই ভিক্ষাৰীজনৰ আঁৰত এক গভীৰ ৰহস্য নিশ্চয় লুকাই আছে। কিন্তু নিধিয়ে এয়াও জানিছিল যে ভিক্ষাৰীজনৰ ৰহস্য সোনকালে ফাদিল কৰাৰ বাবে তেওঁক হেঁচাও দিব নোৱাৰি। সময়ৰ লগে লগে ভিক্ষাৰী আৰু ডাক্তৰ নিধিৰ মাজত এক অসাধাৰণ সম্পৰ্ক গঢ় লৈ উঠিল। ডাক্তৰ নিধিয়ে ভিক্ষাৰীজনক এতিয়া কেৱল পইচাই নিদিয়ে, তেওঁৰ লগত কথা পাতি সময়ো কটায়। ভিক্ষাৰীজনে মাজে মাজে এনেকুৱা কিছুমান কথা কয় যিয়ে নিধিক তেওঁৰ মৃত স্বামী নিহাৰৰ কথা ভাবিবলৈ বাধ্য কৰায়। উদাহৰণস্বৰূপে এদিন ভিক্ষাৰীজনে ডাক্তৰ নিধিক ক'লে, ডাক্তৰ নিধি, আপোনাৰ মনত আছেনে আপুনি এদিন কৈছিল যে মন্দিৰৰ চিৰিত বহি গৰম চাহ খোৱাৰ মজাই বেলেগ? নিধি আচৰিত হৈ ভিক্ষাৰীজনৰ ফালে চালে। এই কথাটো তেওঁ কেৱল নিহাৰকহে কৈছিল, কিন্তু নিধিয়ে তেওঁৰ মনৰ ভাৱ প্ৰকাশ নকৰিলে। এদিন ৰাতি যেতিয়া নিধি হস্পিটেলৰ পৰা ঘৰলৈ গৈ আছিল তেতিয়া তেওঁৰ গাড়ীখন হঠাৎ বেয়া হৈ পৰিল। সেই সময়ত জোৰেৰে বৰষুণো দি আছিল আৰু ৰাস্তা সম্পূৰ্ণৰূপে জনশূন্য আছিল। হঠাৎ সেই ভিক্ষাৰীজন ক'ৰবাৰ পৰা আহি তাত উপস্থিত হ'ল। তেওঁ যেন আগতেই জানিছিল যে ডাক্তৰ নিধিৰ গাড়ীখন ইয়াতেই বেয়া হ'ব। তেওঁ নিধিৰ গাড়ীখন ইফালে সিফালে চালে আৰু কিছু সময়ৰ ভিতৰতে গাড়ীখন চলাব পৰা কৰি তুলিলে। ডাক্তৰ নিধি, আপুনি ইমান ৰাতি অকলে কেতিয়াও ওলাই নাহিব। ভিক্ষাৰীজনৰ মাতত এক আচৰিত ধৰণৰ চিন্তা আৰু অধিকাৰৰ সুৰ আছিল। ডাক্তৰ নিধিয়ে ভিক্ষাৰীজনক তেওঁৰ লগত ঘৰলৈ যাবলৈ অনুৰোধ কৰিলে। প্ৰথমতে ভিক্ষাৰীজনে নাযাওঁ বুলি কৈছিল, কিন্তু ডাক্তৰ নিধিয়ে নেৰানেপেৰাকৈ ধৰাত তেওঁ যাবলৈ ওলাল। ঘৰত উপস্থিত হৈ ডাক্তৰ নিধিয়ে ভিক্ষাৰীজনক খাবলৈ দিলে। ভিক্ষাৰীজনে খোৱা বোৱা কৰি থাকোঁতে ক'লে, এই খাদ্যৰ সোৱাদ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। এয়া মোৰ বৰ চিনাকি সোৱাদ। ডাক্তৰ নিধিৰ বুকুখন কঁপি উঠিল। এইবোৰ কি হৈছে? পিছদিনা ডাক্তৰ নিধিয়ে তেওঁৰে এজন পুৰণি বন্ধু ৰঞ্জিত, যি এজন ফৰেনচিক বিশেষজ্ঞ, তেওঁক ঘৰলৈ মাতিলে। তেওঁ ৰঞ্জিতক সেই ভিক্ষাৰীজনৰ এখন ফটো দেখুৱালে, যিখন তেওঁ মনে মনে নিজৰ ফোনৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিল। ৰঞ্জিতে ভালকৈ ফটোখন চালে আৰু ক'লে, নিধি, এই ফটোত থকা মানুহজনৰ চেহেৰাটো মই যেন ক'ৰবাত দেখিছোঁ তেনেই লাগিছে, কিন্তু মই সঠিকভাৱে ক'ব নোৱাৰিম। তাৰ বাবে মই কেইটামান পৰীক্ষা কৰিব লাগিব। ৰঞ্জিতে নিধিক ভিক্ষাৰীজনৰ পৰা কেইটামান নমুনা যেনে তেওঁৰ চুলি, নখ বা তেওঁ ব্যৱহাৰ কৰা কোনো বস্তু সংগ্ৰহ কৰিবলৈ ক'লে, যাতে ভিক্ষাৰীজনৰ DNA পৰীক্ষা কৰিব পাৰি। নিধি বিমূৰত পৰিল, কাৰণ তেওঁ এইটোও বিচৰা নাছিল যে ভিক্ষাৰীজনে গম পাওক যে তেওঁক কোনোবাই সন্দেহ কৰিছে। বহু কথা চিন্তা কৰি এদিন নিধিয়ে ভিক্ষাৰীজনক এটা প্ৰস্তাৱ দিলে, মই বিচাৰোঁ আপুনি মোৰ ঘৰত থাকক। ভিক্ষাৰীজনে প্ৰথমতে মনা নাছিল, কিন্তু পিছত নিধিৰ অনুৰোধত তেওঁ মান্তি হ'ল। ডাক্তৰ নিধিয়ে তেওঁৰ ঘৰৰ পিছফালে থকা এটা সৰু কোঠাত ভিক্ষাৰীজনক থাকিবলৈ ব্যৱস্থা কৰি দিলে।
ভিক্ষাৰীজন দিনৰ দিনটো মন্দিৰতে থাকে আৰু সন্ধিয়া মনে মনে আহি ঘৰত সোমায়। ভিক্ষাৰীজনে নিধিক তেওঁৰ নাম নয়ন বুলি কৈছিল। এদিন নিধিয়ে ভিক্ষাৰীজনক সুধিলে, নয়ন, আপুনি এতিয়াও কিয় মন্দিৰলৈ গৈ ভিক্ষা খুজি ফুৰে? মই আপোনাক যি লাগে সকলো দিব পাৰোঁ। তেতিয়া ভিক্ষাৰীজনে ক'লে, ডাক্তৰ নিধি, এই মন্দিৰটোৱে মোৰ সকলো। তাত মই সকলো দেখা পাওঁ, সকলো শুনিবলৈ পাওঁ। এদিন হস্পিটেলত থাকোঁতে নিধিলৈ এটা জৰুৰী ফোন আহিল। চহৰৰ এটা ডাঙৰ মেডিচিন কোম্পানীৰ গুদামঘৰত জুই লাগিছে। এইটো সেই গুদামঘৰটোৱে আছিল য'ত কিছুদিন আগতে ভিক্ষাৰী নয়নৰ কথাত পুলিচে অনুসন্ধান চলাইছিল। ডাক্তৰ নিধিয়ে লগে লগে তেওঁৰ পুলিচ বন্ধু ইন্সপেক্টৰজনক কথাটো জনালে। ইন্সপেক্টৰজনে সেই সময়ত ঘটনাস্থলতে উপস্থিত আছিল। তেওঁ ডাক্তৰ নিধিক জনালে যে গুদামঘৰত কিছুমান কাগজ পাতি পোৱা গৈছে আৰু এজন মানুহৰ এখন ফটো পোৱা গৈছে, যিখন হুবহু নিহাৰৰ লগত মিলে। ফটোখনৰ পিছফালে লিখা আছিল নিহাৰ 2022। ডাক্তৰ নিধিৰ হৃদয়খন জোৰে জোৰে কঁপিবলৈ ধৰিলে। তেওঁ ফটোখন নিজৰ ওচৰত ৰাখিলে আৰু ঘৰলৈ উভতি আহিল। সেইদিনা ৰাতি ডাক্তৰ নিধি শুব পৰা নাছিল। এয়া কি সঁচাই নিহাৰ হয়নে? কিন্তু নিহাৰৰ মৃত্যুটো এটা পথ দুৰ্ঘটনাতহে হৈছিল। পুলিচেওতো তেওঁৰ মৃতদেহটো নিহাৰ বুলিয়েই চিনাক্ত কৰিছিল। তেন্তে এই ফটোখন এই মেডিচিন কোম্পানীটোলৈ আহিল কেনেকৈ? আৰু নিহাৰৰ এই কোম্পানীটোৰ লগত কি সম্পৰ্ক আছিল? পিছদিনা নিধিয়ে ভিক্ষাৰীৰ নয়নৰ লগত এই বিষয়ত কথা পাতিবলৈ চেষ্টা কৰিলে, কিন্তু নয়ন মন্দিৰত নাছিল। নিধিয়ে ইফালে সিফালে ভিক্ষাৰী নয়নক বিচাৰিলে, কিন্তু ক'তো নেদেখি চিন্তাত পৰিল। নয়ন গ'ল ক'লৈ? তেওঁ কিবা দেখিছিল নেকি, যাৰ বাবে তেওঁ লুকাই থাকিবলগীয়া হৈছে? সন্ধিয়া যেতিয়া নিধি ঘৰলৈ উভতিছিল, তেতিয়া নয়ন ঘৰৰ বাৰাণ্ডাতে বহি আছিল। তেওঁৰ চেহেৰাত আছিল গভীৰ উদাসীনতা আৰু কাপোৰবোৰ আগতকৈও অধিক লেতেৰা হৈ পৰিছিল। ডাক্তৰ নিধিয়ে তেওঁক ফটোখনৰ বিষয়ে সুধিব বিচাৰিছিল, কিন্তু কিবা এটা ভাবি ৰৈ গ'ল। তেওঁ মাথো সুধিলে, নয়ন, আপুনি ক'লৈ গৈছিল? মোৰ কাম আছিল। আপুনি এই মেডিচিন কোম্পানীটোৰ বিষয়ে কিবা জানে? তেতিয়া নয়নে ক'লে, এই চহৰত কোনে কাক নাজানে? তাতে তেওঁলোক ডাঙৰ মানুহ, তেওঁলোকক চহৰৰ সকলোৱে জানে, চিনি পায়। কেইদিনমান পিছত পুলিচ বন্ধুজনৰ পৰা ডাক্তৰ নিধিয়ে গম পালে যে মেডিচিন কোম্পানীটোত লগা জুই কোনো দুৰ্ঘটনা নাছিল। সেই জুই কোনোবাই জানি বুজিয়েই লগাইছিল আৰু যি প্ৰমাণ পোৱা গৈছে সেইটোৱে এক ডাঙৰ ৰহস্যৰ ইংগিত দিছিল। ডাক্তৰ নিধিয়ে পুলিচ বন্ধুজনক ভিক্ষাৰী নয়নৰ ওপৰত নজৰ ৰাখিবলৈ ক'লে, কাৰণ সি সদায় ৰাতি মন্দিৰৰ পিছফালে থকা পুৰণি ধ্বংসাৱশেষৰ ফালে যায়, য'ত সি কেইজনমান অচিনাকি মানুহৰ লগত কথা পাতে। ডাক্তৰ নিধিয়ে নিজেই এদিন সেই ধ্বংসাৱশেষটোলৈ গৈছিল। তাত তেওঁ কিছুমান কাগজ পাতি পাইছিল, য'ত সেই মেডিচিন কোম্পানীটোৰ কিছুমান বেআইনী নথি পত্ৰও আছিল। কিন্তু তাত পোৱা আটাইতকৈ আচৰিত বস্তু আছিল এখন চিঠি, য'ত নিহাৰৰ নাম উল্লেখ আছিল। লিখা আছিল, নিহাৰ, তুমি সত্য লুকুৱাব লাগিব, সিহঁতে তোমাক কেতিয়াও ক্ষমা নকৰিব। চিঠিখন পঢ়ি নিধিৰ মগজু এক প্ৰকাৰ স্তম্ভিত হৈ পৰিল। তেন্তে নিহাৰ কি সঁচাকৈ জীয়াই আছিল, নে এয়া অন্য এক ভয়ংকৰ খেলহে আছিল? ডাক্তৰ নিধিয়ে সিদ্ধান্ত ল'লে যে তেওঁ মেডিচিন কোম্পানীটোৰ মালিকৰ লগত সন্মুখাসন্মুখীকৈ কথা পাতিব, কিন্তু তাৰ আগতে নয়নৰ পৰা সত্যটো জানিব লাগিব। সেইদিনা ৰাতি নিধিয়ে নয়নক ৰাতিৰ সাজ খাবলৈ মাতিলে আৰু সেই ফটোখন দেখুৱাই সুধিলে, নয়ন, এইজন কোন হয়, তুমি চিনি পোৱানে? ফটোখন দেখি নয়ন আচৰিত হৈ পৰিল। তেওঁ ক'লে, ডাক্তৰ নিধি, কিছুমান প্ৰশ্নৰ উত্তৰ সময়তহে দিব পৰা যায়, সময়তকৈ আগতে নহয়। মই এগৰাকী ডাক্তৰ, সেয়েহে সঁচা কি সেয়া জনাটো মোৰ অধিকাৰ। আপুনি যদি নকয় তেন্তে মই পুলিচক মাতিবলৈ বাধ্য হৈ পৰিম। ডাক্তৰ নিধি, আপুনি যদি পুলিচক মাতে তেন্তে আপুনি সেই সত্য কেতিয়াও জানিবলৈ সক্ষম নহ'ব, যিটো সত্য আপুনি জানিব বিচাৰি আছে। কিন্তু মই আপোনাক এটা কথা কওঁ যে সেই মেডিচিন কোম্পানীটোৰ গুদামঘৰত এটা গুপ্ত কক্ষ আছে। নয়নৰ কথা শুনি নিধিয়ে লগে লগে পুলিচক জনালে। পুলিচে অনুসন্ধান চলাই তাৰ পৰা বহু পৰিমাণৰ নিচাজাতীয় ঔষধৰ লগতে বহুতো বেআইনী নথি পত্ৰ উদ্ধাৰ কৰিলে। তাত পোৱা প্ৰায় বহুকেইখন কাগজত নিহাৰৰ নামটো উল্লেখ আছিল। অনুসন্ধানৰ পিছত পুলিচে মেডিচিন কোম্পানীটোৰ কেইবাজনো কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিলে। কিন্তু নিধিৰ মনটো এতিয়াও বিমূৰত পৰি আছিল। ঘটনাটো ক্ৰমাৎ অতি ৰহস্যময় হৈ গৈ আছিল। নয়নে প্ৰায়ে ৰাতি ঘৰৰ পৰা নোহোৱা হৈ যায় আৰু ৰাতিপুৱা ঘৰলৈ উভতি আহে যেন একো হোৱাই নাই। ডাক্তৰ নিধিয়ে তেওঁৰ ফৰেনচিক বিশেষজ্ঞ বন্ধু ৰঞ্জিতক ফোন কৰিলে। ৰঞ্জিত, DNA ৰিজাল্ট কেতিয়া ওলাব? আৰু দুদিনমান লাগিব নিধি।
নিধিয়ে ভাবিলে যে এই ৰিজাল্টে নিশ্চয় নয়নৰ ৰহস্য ফাদিল কৰিব। সেইদিনা ৰাতিয়েই ডাক্তৰ নিধিলৈ এটা অচিনাকি নম্বৰৰ পৰা ফোন আহিল। ডাক্তৰ নিধি, আপুনি বহুত চালাকি দেখুৱাই আছে, নয়নক এৰি দিয়ক, নহ'লে এইবুলি কৈ ফোনটো কাটি দিলে। এতিয়ালৈকে নিধিয়ে বুজি উঠিছিল যে নয়ন কোনো সাধাৰণ ভিক্ষাৰী নহয়, কিন্তু এতিয়া এই ঘটনাৰ আঁৰৰ সত্য জানিহে এৰিব লাগিব। নিধি এতিয়া সম্পূৰ্ণৰূপে নয়নৰ ৰহস্যত সোমাই পৰিল। নয়ন কোন? তাৰ আওভাৱে, তাৰ কথাই মোক কিয় বাৰে বাৰে নিহাৰৰ কথা মনত পেলাই দিয়ে। আনফালে নয়ন যি নিধিৰ ঘৰত আছিল, এতিয়া তেওঁ আৰু বেছি ৰহস্যময় হৈ পৰিল। নয়ন ভিক্ষাৰীৰ ৰূপত মন্দিৰলৈ যায়, দিনটো তাতে থাকে আৰু সন্ধিয়া ঘৰলৈ উভতি আহে। ডাক্তৰ নিধিয়ে আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলে। নয়নৰ ৰহস্য ফাদিল কৰাৰ বাবে তেওঁ তেওঁৰে পুলিচ বন্ধু ইন্সপেক্টৰ বিক্ৰমক নয়নৰ পিছত লগালে। নিধিয়ে বিক্ৰমক নয়নৰ সকলো কথা ক'লে। নয়ন দিনত কলৈ যায়, কাৰ লগত থাকে, কাৰ লগত কথা পাতে ইত্যাদি। কিন্তু নিধিয়ে তেতিয়াও অনুমান কৰিব পৰা নাছিল যে তেওঁৰ এই কামে তেওঁক সেই সত্যটোৰ ওচৰলৈ লৈ যাব, যিটো জনাৰ পিছত তেওঁৰ সম্পূৰ্ণ জীৱনটোৱে সলনি হৈ যাব। ডাক্তৰ নিধিয়ে যেন সকলো জানিও একো নজনা হৈ আছিল। প্ৰকৃততে এই নয়ন কোন হয়? তেওঁৰ উদাসীনতাই মোক কিয় বাৰে বাৰে আমনি কৰে? কিয় মোক নিহাৰৰ কথা মনত পেলাই দিয়ে? নিধিয়ে সন্দেহ কৰিছিল যদিও নিশ্চিত হ'ব পৰা নাছিল যে সেই নয়নেই নিহাৰ। নয়ন প্ৰকৃততে কোনো ভিক্ষাৰী নাছিল, তেওঁ আছিল নিধিৰ মৃত ঘোষিত স্বামী নিহাৰ শৰ্মা। 2 বছৰ আগতে নিহাৰৰ কোনো পথ দুৰ্ঘটনাত মৃত্যু হোৱা নাছিল, বৰং সেয়া আছিল এক গভীৰ ভয়ংকৰ ষড়যন্ত্ৰ। নিহাৰে যিটো মেডিচিন কোম্পানীত কম্পিউটাৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল, সেই কোম্পানীটোৱে গোপনে ড্ৰাগছৰ ক'লা ব্যৱসায়, ধন সৰবৰাহ আৰু আন বহুতো বেআইনী কাম কাজ চলাই আছিল। নিহাৰে এই সকলোবোৰ কথা গম পাই সেইবোৰ পোহৰলৈ অনাৰ চেষ্টা কৰিছিল। সেয়েহে সেই কোম্পানীটোৰ মালিক কুখ্যাত ৰাঘৱ ৰঞ্জনে নিহাৰক হত্যাৰ ষড়যন্ত্ৰ ৰচিছিল। কিন্তু নিহাৰে সেই ষড়যন্ত্ৰৰ পৰা কিবাকৈ নিজৰ প্ৰাণ বচাইছিল। তেওঁ জানিছিল যদি তেওঁ জীয়াই থকাৰ খবৰ ওলাই পৰে, তেন্তে ৰাঘৱ ৰঞ্জনে তেওঁক আৰু তেওঁৰ পৰিয়ালক শেষ কৰি পেলাব। সেয়েহে তেওঁ নিজৰ মৃত্যুৰ নাটক ৰচিছিল আৰু নিজকে এজন ভিক্ষাৰীৰ ৰূপত সজাইছিল, যাতে কোনেও তেওঁক চিনিব নোৱাৰে। তেওঁৰ চেহেৰাও বহু সলনি হৈ গৈছিল। মন্দিৰৰ বাহিৰত তেওঁ এইকাৰণে সদায় বহিছিল কাৰণ তেওঁ তেওঁৰ প্ৰাণপ্ৰিয়া পত্নী নিধিক দূৰৰ পৰাই এবাৰ চাব বিচাৰিছিল, তাইৰ খবৰ ৰাখিব বিচাৰিছিল। নিজৰ প্ৰকৃত পৰিচয় তেওঁ এইকাৰণেই গুপ্ত ৰাখিব বিচাৰিছিল কাৰণ তেওঁ জানিছিল ৰাঘৱ ৰঞ্জনে যদি গম পায়, তেন্তে তেওঁৰ গুণ্ডা বাহিনীয়ে নিহাৰৰ লগতে নিধিকো হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিব। সেয়েহে নিহাৰে নয়ন নাম লৈ ভিক্ষাৰীৰ বেশত থাকি ৰাঘৱ ৰঞ্জনৰ মেডিচিন কোম্পানীটোৰ ক'লা অধ্যায়বোৰ পোহৰলৈ আনি তাক ধ্বংস কৰাৰ চেষ্টা কৰিছিল। আৰু নিধিৰ সহায়ত তেওঁ এতিয়া লাহে লাহে তেওঁৰ মিছনত সফলতাৰ দিশে আগবাঢ়িছিল। পিছদিনা ৰাতি নিধি আৰু তেওঁৰ পুলিচ বন্ধু ইন্সপেক্টৰ বিক্ৰম মিলি নয়নৰ পিছ ল'লে। নয়নে গম পাইছিল যে কোনোবাই তেওঁৰ পিছে পিছে আহি আছে, তথাপি তেওঁ নিজৰ কামত ৰৈ যোৱা নাছিল। কিছু সময় পিছত নয়ন এটা পুৰণি জৰাজীৰ্ণ গুদামঘৰত সোমাল, যিটো গুদামঘৰ কিছুদিন আগতে জুইত জাহ গৈছিল। বিক্ৰমে নিধিক সাৱধানে গুদামঘৰটোৰ ওচৰলৈ যোৱাৰ ইংগিত কৰিলে। কথামতে নিধি গুদামঘৰটোৰ ওচৰলৈ গ'ল। তেওঁ শুনিলে যে নয়নে কোনোবা এজনৰ লগত কথা পাতি আছে, কিন্তু কথাখিনি স্পষ্ট নাছিল। অলপ পিছত তেওঁ দেখিলে যে সেই অচিনাকি মানুহজনে নয়নৰ হাতত এটা সৰু পেকেট দিলে। ঠিক সেই মুহূৰ্ততে বিক্ৰম আৰু লগত অহা পুলিচৰ দলে সেই স্থান ঘেৰি ধৰিলে। হাত ওপৰলৈ তোলক, পুলিচৰ চিঞৰত সকলো স্তব্ধ হৈ পৰিল। নয়ন আৰু সেই অচিনাকি মানুহজনক গ্ৰেপ্তাৰ কৰা হ'ল। সেই পেকেটটোত আছিল ৰাঘৱ ৰঞ্জনৰ বিৰুদ্ধে কিছুমান প্ৰমাণ। জেৰাৰ সময়ত নয়নে অৱশেষত নিজৰ প্ৰকৃত পৰিচয় ফাদিল কৰিলে। তেওঁৱেই যে নিহাৰ শৰ্মা সেই কথা স্বীকাৰ কৰিলে। তেওঁ ক'লে যে কেনেকৈ তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰা হৈছিল, কেনেকৈ তেওঁৰ নিজৰ মৃত্যুৰ নাটক ৰচিছিল আৰু কেনেকৈ তেওঁ ৰাঘৱ ৰঞ্জনক আইনৰ হাতত গতাবলৈ ইমান দিনে চেষ্টা চলাই আছিল। ডাক্তৰ নিধিৰ বাবে এই সত্য আছিল অবিশ্বাস্য, বেদনাদায়ক, কিন্তু ক'ৰবাত যেন এক সকাহদায়কো আছিল। তেওঁৰ স্বামী জীয়াই আছে। ফৰেন্সিক ৰিপৰ্টেও প্ৰমাণ কৰিলে যে সেই ভিক্ষাৰী নয়ন আন কোনো নহয়, তেওঁ এই নিহাৰ শৰ্মা। 2 বছৰ আগতে যি মৃতদেহ পোৱা গৈছিল, সেয়া আন কাৰোবাৰ আছিল, যাক নিহাৰৰ দৰে সজাই পেলাই থোৱা হৈছিল। অৱশেষত ৰাঘৱ ৰঞ্জন আৰু তেওঁৰ সকলো সহযোগী আইনৰ জালত পৰিল। নিহাৰ শৰ্মাই তেওঁৰ সাহস আৰু বুদ্ধিৰে এক ডাঙৰ অপৰাধী চক্ৰক ধৰা পেলোৱাত সহায় কৰিলে। নিধি আৰু নিহাৰৰ পুনৰ মিলন হ'ল, এক নতুন পৰিস্থিতিত, এক নতুন বুজাবুজিৰে।
তেওঁলোকৰ জীৱনত বহুত ধুমুহা আহিছিল, কিন্তু তেওঁলোকৰ প্ৰেম আৰু বিশ্বাস অটুট আছিল। সেই শিৱ মন্দিৰৰ ভিক্ষাৰীজন এতিয়া আৰু ভিক্ষাৰী হৈ নাথাকিল। তেওঁ হৈ পৰিল এজন বীৰ, এজন প্ৰকৃত জীৱন যুদ্ধৰ যোদ্ধা। প্ৰিয় দৰ্শক, কাহিনীটো শুনি আপোনাৰ কেনেকুৱা লাগিল? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।